ভ্ৰাম্যমাণৰ বৰিষ্ঠ অভিনেতা শ্ৰীমন্ত মাধৱ দত্তৰ পৰিচালনাৰে প্ৰচাৰমূলক ভিডিঅ' উন্মোচন। অহা 12 জুলাইত গোলাঘাট জিলাৰ ঢেকিয়াল দ্বাৰিকা নাট তোৰণৰ সমীপত 61তম শিশু শিল্পী প্ৰতিভা প্ৰদৰ্শনী মঞ্চৰ প্ৰতিভা প্ৰদৰ্শন অনুষ্ঠানৰ আয়োজন কৰিছে। 2005 বৰ্ষতে আৰম্ভ হোৱা এই শিশু শিল্পী প্ৰতিভা প্ৰদৰ্শন অনুষ্ঠানৰ কালি সন্ধিয়া প্ৰচাৰমূলক এটি ভিডিঅ'ৰ শুভ উন্মোচন কৰা হয়। ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা শ্ৰীমন্ত মাধৱ দত্তৰ পৰিচালনাৰে প্ৰচাৰমূলক ভিডিঅ'টিৰ উন্মোচন কৰে অনুষ্ঠানৰ সভাপতি অপূৰ্ব হাজৰিকাই। আমি হাতত ধৰা ধৰিকে প্ৰতিভাসমূহক উলিয়াই আনিব লাগিব, সিহঁতৰ মাজত জগাই তুলিব লাগিব ভাতৃত্ববোধ। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱে প্ৰতিভাসমূহ বিকশিত কৰিবৰ কাৰণে আমি এখন মঞ্চ প্ৰদান কৰি আহিছোঁ। আজি কেইবাবছৰো ধৰি বিগত বৰ্ষৰ দৰে এইবাৰো আমি দ্বাৰিকানাথ গোস্বামী তোৰণ সমীপত শিশু শিল্পী প্ৰতিভা প্ৰদৰ্শনী মঞ্চৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। তাত সমূহ শিশুৱে দলে বলে যোগদান কৰিব বুলি আশা কৰিছোঁ আৰু অভিভাৱকসকলক অনুৰোধ জনাইছোঁ যাতে সকলোৱে দলে বলে যোগদান কৰি আমাক উৎসাহিত কৰিব আৰু কাৰ্যসূচীত সকলো ফালৰ পৰা সহায় সহযোগিতা আগবঢ়াব। আপোনালোকৰ মৰম চেনেহ সহায় সহযোগিতাই হ'ব আমাৰ দ্বাৰিকানাথ গোস্বামী তোৰণ সমীপত উদযাপন কৰিবলৈ লোৱা শিশু শিল্পী প্ৰতিভা প্ৰদৰ্শনী মঞ্চৰ যাত্ৰাপথৰ বৰমাল্য। আহিব লাগিব কিন্তু এয়া আমাৰ মৰম। শিশু শিল্পী প্ৰতিভা প্ৰদৰ্শনৰ অনুষ্ঠানৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে 12 জুলাইত অনুষ্ঠিত হ'ব লগা উক্ত অনুষ্ঠানত ৰাইজৰ সহায় সহযোগিতা একান্তই কামনা কৰিছে। ঢেকিয়ালৰ পৰা প্ৰকাশ ৰঞ্জন বৰাৰ ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ। 2005 বৰ্ষত কেইজনমান যুৱকৰ দ্বাৰা আমাৰ এই শিশু শিল্পী প্ৰতিভা প্ৰদৰ্শনী মঞ্চটি আয়োজন কৰা হৈছিলে। সেই মৰ্মে আজি 61তম বৰ্ষ 2025 বৰ্ষ 61তম বৰ্ষত উপনীত হোৱা অনুষ্ঠানটি অহা 12 জুলাইত আমি এই অনুষ্ঠানভাগ আয়োজন কৰিছোঁ। তাৰ উদ্দেশ্যতে আমি আজি এটি ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছোঁ। এইটো অকল আমাৰ প্ৰচাৰৰ ক্ষেত্ৰত আমি এই যোৱা বৰ্ষতো কৰিছিলোঁ, এই বৰ্ষতো তেনেধৰণে প্ৰচাৰৰ কাৰণে আগবঢ়াইছোঁ। আমি এই মঞ্চভাগ সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলক আমি মঞ্চভাগ দিয়া আৰু তেওঁলোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই মঞ্চভাগ দিয়াৰ ক্ষেত্ৰত আমি সফল হৈছোঁ বুলি ভাবিছোঁ। আমি যিহেতুকে একাধিক্ৰমে 2005 বৰ্ষৰ পৰা 2025 বৰ্ষলৈকে আমি একাধিক্ৰমে এই অনুষ্ঠানভাগ পালন কৰি আহিছোঁ আৰু সকলোৰে সহায় সহযোগিতা আমি পাইছোঁ। এইবাৰো আশা কৰিছোঁ আমি সকলো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে আমাৰ এই অনুষ্ঠানটিত সহায় সহযোগিতা দিহা পৰামৰ্শৰে আগুৱাই নি আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব বুলি আশা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।